Hello students, welcome to MS Learning. আজি আমি আৰম্ভ কৰিম ক্লাছ 10ৰ গণিত সাবজেক্টৰ চেপ্টাৰ নাম্বাৰ 14 কি চেপ্টাৰ নাম আছিল পৰিসংখ্যা চেপ্টাৰটোৰ নাম আছিল কি পৰিসংখ্যা এই পৰিসংখ্যা চেপ্টাৰটোৰ চোৱা 14.1 অনুসৰণিটোৰ 1 2 3 এই তিনিটা আগৰ ভিডিঅ'ত আপলোড কৰি দিয়া হৈছে তাৰ ভিতৰত 3 নম্বৰটো বেছি ইম্পৰ্টেন্ট তোমালোকে ভালকে চাবা আৰু উদাহৰণবিলাকো ইম্পৰ্টেন্ট হয় তোমাৰ এই ভিডিঅ'ত আপলোড কৰি দিয়া হৈছে তোমালোকে লাগিলে চাই লবা অতি ইজি পদ্ধতিত লিখা হৈছে অতি সোনকালে বুজি পাবা চালে তাৰ আগতে ফৰ্মুলা কেইটা ভালকে চাই লবা ঠিক আছে তেনেহলে তুমি অংকবিলাক বেছি সোনকালে বুজি পাবা এতিয়া চোৱা আজি আমি আৰম্ভ কৰিম এই 4 নম্বৰটো কি কৈছে এখন চিকিৎসালয়ত এজন চিকিৎসকে 30 গৰাকী মহিলাক পৰীক্ষা কৰে আৰু প্ৰতি মিনিটত কি কৰে এইটো বেজত আছে আৰুখিনি হস্পিটেল হৃদপিণ্ডৰ কম্পন সংখ্যা লিখি ৰাখে আৰু তলত দিয়া ধৰণে তালিকাবদ্ধ কৰে উপযুক্ত পদ্ধতি বাছনি কৰি এই মহিলাসকলৰ প্ৰতি মিনিটত হৃদস্পন্দনৰ হৃদপিণ্ডৰ মধ্য কম্পন নিৰ্ণয় কৰা মেইন কথা হ'ল বাকিখিনি এনেই কোৱেশ্চনটো মেইন কথা হ'ল যে আমি কি ওলাব লাগে মধ্য ওলাব লাগে কৰ পৰা এইটো টেবুলৰ পৰা কি ওলাব লাগে মধ্য ওলাব লাগে যদি মধ্যৰ ফৰ্মুলা কেইটা জানা কেইটা ফৰ্মুলা আছিল তিনিটা ফৰ্মুলা আছিল তাৰ প্ৰত্যেক ফৰ্মুলা আৰু বিবেচিত গড় পদ্ধতি আৰু কি আছিল ঢাপ বিচ্যুতি এই ঢাপ বিচ্যুতি পদ্ধতি আৰু এই তিনিটা পদ্ধতিৰ ভিতৰত প্ৰথমটো একদম ইজি তাৰ পিছতটো অলপ ইজি তাৰ পিছতটো আৰু বেছি ইজি কিন্তু কথা হ'ল যে তুমি তিনিটাৰ ভিতৰত তুমি কোনটো বেছি ভালকে বুজি পাবা এটো তুমি নিজে ডিসাইড কৰি লবা আৰু হেতু তুমি এই তিনিটা ক'ত পাবা মই আগৰ ভিডিঅ'ত আপলোড কৰি দিছো যেটো 2 নম্বৰ উদাহৰণ আছে তাত এটা অংকই মই তিনিটা পদ্ধতিত কৰিছো আৰু তাত গৈ চাবা যে তিনিটা পদ্ধতি বঢ়িয়াকে কৰা আছে যদি তুমি যেটো বুজি পাবা এটো পদ্ধতিত অংকবিলাক কৰিবা এতিয়া চোৱা মই এটা পদ্ধতিত কৰি আছো যে কোনটো ইয়াৰ এটা নিয়ম আছে চাবা যদি এইবিলাক সৰু হয় তেনলে আমি প্ৰথম পদ্ধতিত কৰিম আৰু যদি এইবিলাকৰ ভিতৰত চোৱা আমি জানো যে ইয়াৰ পৰা এটোৰ যেটো দূৰত্বটো হ'ল কি h মানে শ্ৰেণী দৈৰ্ঘ্য আৰু শ্ৰেণী দৈৰ্ঘ্যটো যদি গটিকেটা সমান নহয় তেনেহলে আমি 3 নম্বৰ পদ্ধতিত নকৰো কৰিব পাৰো কিন্তু আমি নকৰো তোমালোকৰ কাৰণে মানে তোমালোকৰ এটো অলপ হাৰ্ড হ'ব মানে কঠিন হ'ব কিন্তু 1 নম্বৰ পদ্ধতিত কৰিবা বা 2 নম্বৰ পদ্ধতিত কৰিবা কিয় 1 নম্বৰ আৰু 2 নম্বৰত কি নাই h নাই গতিকে আমি h নথকা যেটোটা ফৰ্মুলা আছে এই দুটা ফৰ্মুলাতে কৰিম গতিকে চোৱা এটুত কি আছে এইটুত 68 ত হেক হৈছে আকৌ 68 ত আৰম্ভ হৈছে আৰু এইবিলাকৰ গ্যাপ যেটো আছে গ্যাপটো চাবা সমান হৈ আছে যেহেতু সমান হৈ আছে গতিকে আমি 3 নম্বৰ পদ্ধতি ইউজ কৰিব পাৰিম ঠিক আছে চোৱা 3 নম্বৰ পদ্ধতিত ঘৰ আছিল টোটাল 6টা আৰু এনেকে কেইটা হ'ব 1 2 3 4 5 6 7 8 তেনেহলে 9টা হ'ব ঠিক আছে মই এতিয়া টেবুল বনাই তোমালোকক শিকাই আছো তোমালোকে চাবা মনোযোগৰে চাবা দেখা পালে একদম বুজি পাবা একদম ইজি পদ্ধতিত মই বুজাই দিম চোৱা মই টেবুলটো বনাইছো এতিয়া এই ওপৰৰ যেটো লাইন আছে এটো আমি লিখিব লাগিব প্ৰথমটো আছিল কি শ্ৰেণী অন্তৰাল তাৰ পিছতো আছিল কি fi তাৰ পিছতো আছিল কি xi তাৰ পিছতো আছিল কি di এতিকা di ইকুৱেল টু কি আছিল তোমালোকে জানাই তথাপি মই লিখি দি আছো xi minus a equal to what মানে কি হ'ব এটো আমি ইয়াত লিখিম ইয়াৰ পৰা ওলাই কিনে তাৰ পিছত আমাৰ কি ওলাব লাগে এটো ফৰ্মুলা আছিল কি u equal to কি আছিল এটো u equal to আছিল di divided by h এতিয়া হল যে h মানে কি হ'ব তাৰ পিছত আছিল কি fi ui এতিয়া শ্ৰেণী অন্তৰালটো আমাক দিয়াই আছে এইটো শ্ৰেণী অন্তৰাল দিয়া আছে চাবা প্ৰথমটো কি আছিল প্ৰথমটো হ'ল 65 ৰ পৰা 68 65 ৰ পৰা 68 68 ৰ পৰা 71 71 ৰ পৰা 74 আকৌ 74 ৰ পৰা 77 77 ৰ পৰা 80 80 ৰ পৰা 83 মানে তিনি তিনিকে বাঢ়ি আছে
আকৌ 83 পৰা 86 আৰু এইটো কি টোটেল বা মুঠ ঠিক আছে আৰু এইটো কি দিয়া আছে এইটো হল কি 12টা 2 4 3 8 7 4 2 2 4 3 8 7 4 2 ঠিক আছে এতিয়া টেবুলৰ কাম হেক টেবুলৰ এই দুটা দিয়া আছে আৰু বাকিখিনি আমি নিজে বনাব লাগিব এতিয়া xi মানে কি আছিল xi মানে কি আছিল শ্ৰেণীসূচক মানে কি আছিল উচ্চ সীমা প্লাস নিম্ন সীমা ডিভাইডেড বাই 2 এটো ফৰ্মুলা মই দি দিছো লাগিলে চাই লবা তোমালোকে ফৰ্মুলা কেটা আসলতে তুমি প্ৰথমতে চাই লব লাগে একদম বঢ়িয়াকে চাই লবা ফৰ্মুলা কেটা তেনেহলে অংক কেটা অতি সহজে বুজি পাবা এটো হ'ব fi ইকুৱেল টু কিমান হয় এটো আমি লিখিম প্ৰথমতে xi উলাই আছো xi কিমান হ'ব xi যদি তুমি এই দুটা প্লাস কৰা প্লাস কৰিলে তাৰ আধা প্লাস কৰিলে কিমান হ'ব 65 প্লাস 68 5 আৰু 8 3 মানে 13 और 3 12 আৰু 1 133 এটো তুমি যদি আধা কৰা এতিয়া 133 আধা কৰিব পাৰিবা নহলে এটো তুমি 2 এৰে হৰণ কৰিব পাৰিবা আৰু আধা কৰিলে তোমাৰ ইজি বেছি হ'ব সোৱা 100 ৰ আধা কিমান 50 আৰু ইয়াত থাকিল কিমান 33 33 ৰ আধা কিমান 15 বা 16.5 ঠিক আছে 16.5 হলে এটো আছে 50 50 আৰু 16 কিমান হল 66.5 এটো হ'ব 66.5 তাৰ পিছতটো সোৱা কি হ'ব তাৰ পিছতটো 68 minus 71 এইটো আমি মাইনাস কৰিম 68 মাইনাস নহয় প্লাস কৰিম 71 এইটো প্লাস কৰিলে কিমান হ'ব 9 হ'ব 9 হলে এটো 6 আৰু 7 6 আৰু 7 13 1 14 13 1 14 9 6 7 13 গতিকে এইটোৰ আকৌ কি হ'ব আধা হ'ব এইটোৰ আধা কিমান হ'ব এইটো যদি আধা কৰিব বিচৰা তেনেহলে আমি হৰণ কৰিব লাগিব বা এইটোৰ আধা কৰিব পাৰিবা এইটোৰ আধা কৰিলে কিমান হ'ব 100 ৰ আধা 50 আৰু 39 39 ৰ আধা মানে তুমি 39 ক কি কৰিব লাগে আধা কৰিব লাগে বা 2 এৰে হৰণ কৰিব লাগে 2 3 ৰ ভিতৰত 1 থাকিল 1 19 ৰ ভিতৰত 2 9.5 মানে 19.5 তেনে 19.5 আৰু 15 তেনেহলে কিমান হল 50 plus 19 9 6 69.5 বা তুমি যদি এটো মানে ইজি বুলি নাভাবা তুমি ডাইৰেক্ট কৰিব পাৰিবা কিমান আছিল 139 এটো ডাইৰেক্ট কৰিব পাৰিবা 2 ৰে হৰণ কৰিলে 13 ৰ ভিতৰত 6 থাকিল কিমান 1 19 ৰ ভিতৰত 19 ৰ ভিতৰত 2 9 থাকিব 1 10 ৰ ভিতৰত 0.5 69.5 এতিয়া বাৰি আছে কিমান কে 66 67 68 69 3 3 কে বাৰি আছে 69 আছে 70 71 72 2.5 72 হৈ গল 73 74 75 আকৌ 3 বঢ়াই দিয়া 78.5 আকৌ 3 বঢ়ালে 81.5 আকৌ 3 বঢ়ালে 84.5 এইখিনি হল এটো কি xi এতিয়া আমাৰ বাকি কেটা আছিল কি di মানে কিমান হ'ব xi minus a এতিয়া a ৰ ভ্যালু কি হ'ব সবা 1 2 3 4 5 6 7 তাৰ মিডলত কোনটো হয় 1 2 3 4 1 2 3 4 মানে এটো হল কি a মানে 75.5 এটো হল a এতিয়া আমি xi minus a মানে এটোৰ পৰা এটো মাইনাস কৰিব লাগিব এটোৰ পৰা যদি এটো মাইনাস কৰা হয় সোয়া এটো হৰু এটো ডাঙৰ গতিকে আমি কৰ পৰা মাইনাস কৰিম এটোৰ পৰা এটো মাইনাস কৰিম 75 ৰ পৰা 66 মাইনাস 75 ৰ পৰা 66 মাইনাস ইটো 0.5 ইটো 0.5 গতিকে ইটো 0 হৈ যাব 0 1 ধাৰ কৰিলে কিমান হ'ব 15 15 ৰ পৰা 6 গলে 9 ইয়াত থাকিল কিমান 6 0 কিমান হ'ব 9 minus 9
এইটোৰ পৰা যদি মাইনাছ কৰা হয় এইটো চোৱা যদি এবাৰ এইটোৰ পৰা মাইনাছ কৰা হয় এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব -6 72 75 3 হ'ব -3 0 এইটোৰ পৰা এইটো মাইনাছ কৰিলে 0 হ'ব তোমালোকে জানাই আকৌ 78 ৰ পৰা যদি এইটো মাইনাছ কৰা 78 আৰু 75 কিমান হ'ব 3 হ'ব 3 6 9 ঠিক আছে এতিয়া ইউ টো কি হ'ব এইচ এইটো হৰণ কৰিব লাগে এইচ কিমান হৈ আছে আমিতো চাব লাগিব 65 ৰ পৰা 68 65 66 67 68 মানে 3 গতিকে এইটো কিমান হ'ব 3 এতিয়া 3 ৰে আমি এইটো হৰণ 3 ৰে এইটো হৰণ কৰিলে -3 এইটো হৰণ কৰিলে -2 এইটো হৰণ কৰিলে -1 0 1 2 3 তাৰপিছত চোৱা fi কোনটো এইটো ui কোনটো এইটো 2 into 3 -6 আকৌ 4 into -2 2 4 গুণ 8 আকৌ 1 into 3 -3 0 লগত 8 0 1 ৰ লগত 7 7 2 ৰ লগত 4 8 3 ৰ লগত 2 6 ঠিক আছে একদম ইজি লাগিলে আৰু একবাৰ চাই লোৱা যে কি কৰে এইটোৰ লগত এইটো পূৰণ 2 ৰ লগত 3 পূৰণ কৰিলে 6 2 ৰ লগত 4 পূৰণ কৰিলে 8 1 ৰ লগত 3 পূৰণ কৰিলে 3 0 ৰ লগত 8 পূৰণ কৰিলে 0 1 ৰ লগত 7 পূৰণ কৰিলে 7 2 ৰ লগত 4 পূৰণ কৰিলে 8 3 ৰ লগত 2 পূৰণ কৰিলে 6 এইটো হ'ব কি সিগমা fi ui হিসাব কৰিলে কিমান হ'ব এইটো আমি লিখিব লাগিব চোৱা হিসাব কৰিলে কিমান হ'ব 6 8 কিমান 14 14 আৰু 3 14 15 16 17 এটা 17 ৰ পৰা এইটো হল কি -17 এতিয়া ইয়াৰ পৰা -17 ৰ পৰা আমি এইকেইটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব যেহেতু এটো মাইনাস হৈ আছে আৰু এইকেইটা প্লাস হৈ আছে গতিকে প্লাসে মাইনাসে মাইনাসে হ'ব তাহলে এইকেইটা লাগিলে তুমি এটা কাম কৰিবা এই তিনিটা প্লাস কৰিছা কৰা হৈছে মাইনাস হ'ব সন্মুখত আকৌ প্লাস দি এই তিনিটা প্লাস কৰা 8 4 is 8 আৰু 6 14 14 আৰু 7 14 আৰু 7 কি হ'ব 21 এতিয়া 17 আৰু 21 মাইনাস কৰিলে কিমান হ'ব 4 হ'ব কিমান হ'ব 4 হ'ব ঠিক আছে এতিয়া সো আকৌ a2 প্লাস কৰিলে কিমান হ'ব a2 প্লাস কৰিলে আমাৰ সোয়া 6 7 8 9 9 আৰু 8 কিমান 17 17 আৰু 3 21 21 আৰু 2 23 23 আৰু 30 এইটো হ'ব কিমান 30 ঠিক আছে এতিয়া সো আমাৰ টেবুলৰ কামখিনি হৈ গৈছে মানে তুমি এটা মাৰ্ক পাই গলা ইয়াত মাৰ্ক এটা ভাগ কৰা দিয়া থাকে গতিকে তুমি এটা স্টেপৰ মাৰ্ক পাই গলা এতিয়া বাকি যেটো থাকিব এইটো বাকি অংকখিনি আমি কৰিব লাগিব এতিয়া অংকখিনি চোৱা ইয়াত কি কি দিয়া আছে আগতে লিখি লোৱা ইয়াত দিয়া আছে কি কি সিগমা fi equal to 30 আৰু কি দিয়া আছে a equal to 75.5 আৰু h equal to 3 আৰু sigma fi ui equal to হল 4 now ইয়াত কি পদ্ধতি আমি ব্যৱহাৰ কৰিম ঢাপ বিচ্যুতি পদ্ধতি ব্যৱহাৰ কৰি সো এতিয়া আমি টোটাল ফৰ্মুলাটো মানে লিখিব লাগিব এতেকে মাধ্য ফৰ্মুলা কি আছিল a plus sigma fi ui sigma fi into h এটা ভ্যালু কেটা বহাই দিম আমি এর ভ্যালু আছিল কি 75.5 প্লাস এইটোৰ ভ্যালু আছিল কি 30 এইটোৰ ভ্যালু হল কি 4 into h হল কি 3 3 একবার 3 10 বার এতিয়া সোয়া এইটো যদি আমি লিখো 75.5 প্লাস এটা 0 আছে মানে কি এক ঘর আগত দশমিক হ'ব তাৰ মানে 0.4
গতিকে আমি এইটো যদি প্লাছ কৰোঁ এতিয়া প্লাছ কৰিলে কেনেকৈ হ'ব 75.5 0.4957 চোৱা এইটো এইখিনিয়ে চোৱা একদম ইজি তোমালোকে একদম পাৰিবাই সহজ একদম তোমালোকে নেক্সট ভিডিঅ'টো পোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো লাইক কৰিবা তেনেহ'লে মই ভিডিঅ' বনাবলৈ আৰু ইচ্ছুক হ'ম আৰু তোমালোকে যদি চেনেলটোৰ লগত থাকা তেনেহ'লে নিশ্চয় লাভৱান হ'ব বুলি মই আশা কৰিছোঁ আৰু যদি বুজি পোৱা অংকবিলাক তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু যদি বুজি নোপোৱা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নালাগে বা লাইক কৰিব নালাগে তোমালোকে বেলেগ ভিডিঅ' আৰু বেলেগ ছাৰ আছে সেইবিলাক ভিডিঅ' তুমি চাব পাৰা মুঠতে তোমাৰ লাভ হ'ব লাগিব তোমাৰ যদি লাভ নহয় তেনেহ'লে এইটো চাই জাষ্ট এনি টাইম পাছ কৰি লাভ নাই থ্যাংক ইউ